নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ আজি অসমৰ আমি গোটেই মহাবিদ্যালয়সমূহত বিতৰণ কৰোঁ। কেন্দ্ৰীয় অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল আৰু অসমৰ সকলো মহাবিদ্যালয়তে মন্ত্ৰী বিধায়ক বা বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এই অনুষ্ঠান ভাৰ্চুৱেলি অনুষ্ঠিত কৰা হৈছিল। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে এই বছৰ অসমত প্ৰায় 7 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনাৰ ক্ষেত্ৰত এইটো আমাৰ তৃতীয় বৰ্ষ আৰু নিযুত বাবুৰ ক্ষেত্ৰত এইটো আমাৰ দ্বিতীয় বৰ্ষ আৰু এই আঁচনিখন ছাত্ৰ ছাত্ৰী উভয়ে খুব আনন্দ সহকাৰে আদৰি লৈছে। ইয়াৰ ফলত আমাৰ কলেজত ৰিটেনশ্যন বাঢ়িছে, কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে আৰু এই আঁচনিখনৰ ফলাফলক লৈ আমি যথেষ্ট সুখী। সমান্তৰালভাৱে আজিৰ এই অনুষ্ঠানতে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ বাবে 1000, কলেজত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 3000 আৰু ইউনিভাৰ্চিটিত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 5000 টকা আমি মুকলি কৰি দিছোঁ। ইয়াৰ উপৰিও মই আগতে ঘোষণা কৰা মতে ইউনিফৰ্মৰ পইচা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু আজি আমি স্কুলবিলাক বা কলেজবিলাকত বোকা বা পলস আদি গুচাবৰ বাবেও আমি 2 লাখ টকা আজি ইয়াৰ পৰাই আমি ডিবিটি কৰিছোঁ। প্ৰায় 14 কোটি টকা বিতৰণ কৰা হৈছে। মই ভাবোঁ যে আমি লোৱা পদক্ষেপসমূহে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সাধাৰণ জীৱন যাত্ৰালৈ উভতি অহাৰ ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ 10 বা 11 তাৰিখে আমি স্কুল কলেজবিলাক খুলিব পাৰিম বুলি আমি আশা কৰিছোঁ।